শিক্ষানুষ্ঠান আৰু 13 চনত বঞ্চিত আৰু 21 চনত বঞ্চিত শিক্ষানুষ্ঠানবিলাকৰ শিক্ষকবিলাকৰ বা কৰ্মচাৰীসকলক প্ৰাদেশিক গ্ৰহণৰ কাৰণে আন্দোলন কৰিছো, ধৰ্ণা কৰিছো, অনশন কাৰ্যসূচী লৈছো। যোৱা 10 জানুৱাৰী তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বাধীন কেবিনেটত এখন উপসমিতি বনাই দিছে আৰু প্ৰাদেশিকৰণৰ যিটো সমস্যাৰ সমাধানৰ তেখেতে এটা গুৰুত্ব প্ৰদান কৰিছে। আমি এই কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে কেবিনেটৰ যিখন জাব কমিটি উপসমিতি আমি ধন্যবাদ জনাইছো। সমান্তৰালভাৱে নটিফিকেশ্যনত উল্লেখ থকা ধৰণে তেওঁলোকে আমাৰ লগত আলোচনা কৰি আমাৰ লগত মত বিনিময় কৰি তেওঁলোকে এখন প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দিব লাগে। কিন্তু আমি লক্ষ্য কৰিছো আৰু ইতিমধ্যে যোগাযোগো কৰিছো যে যিখন কেবিনেট উপসমিতি মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু জয়ন্ত মল্ল বৰুৱাদেৱ আৰু কেশৱ মহন্ত ডাঙৰীয়াদেৱ এওঁলোকে মানে আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত কোনো আলোচনা বা কোনো মত বিনিময় নকৰাকৈ তেওঁলোকে নিজাববীয়াকে এখন প্ৰতিবেদন প্ৰস্তুত কৰাৰ প্ৰস্তুতি তেওঁলোকে চলাই আছে। আমি এই কথাটোৰ বিৰোধিতা কৰিছো। যিহেতু নটিফিকেশ্যনত লিখা আছে আৰু আমি দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আছো, প্ৰতিবাদ কৰি আছো আমাৰ সমস্যাখিনি উপস্থাপন কৰিবৰ কাৰণে এই কমিটিখনৰ লগত এখন কম্বাইন চিটিং এটাৰ কাৰণে ইতিমধ্যে আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছো যোৱা 24 জানুৱাৰী তাৰিখত। কিন্তু আমাৰ আবেদনখনক অগ্ৰাহ্য কৰি তেওঁলোকে আমাক অন্ধকাৰত ৰাখি আমাৰ সমস্যাখিনি এই কেবিনেট উপসমিতিত উপস্থাপন কৰিবৰ কাৰণে আমাক সুবিধা নিদি তেওঁলোকে নিজাববীয়াকে যি প্ৰতিবেদন প্ৰস্তুত কৰি আছে ইয়াৰ বিৰোধিতা কৰিছো। আৰু আগন্তুক 12 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত যদি আমাক মাতি আমাৰ লগত যদি বা আমাৰ সমস্যাখিনি উপস্থাপন কৰাৰ কাৰণে আমাক যদি সুবিধাকণ নিদিয়ে তেতিয়াহ'লে আমি 14 ফেব্ৰুৱাৰী তাৰিখত আমি দিছপুৰ চলো কাৰ্যসূচী ল'ম। সমান্তৰালভাৱে আগন্তুক 24 ফেব্ৰুৱাৰীত মাননীয় যি মোদী মহোদয় ডাঙৰীয়া তেখেত অসমলৈ আহিব। এই অসম ভ্ৰমণৰ সময়ত আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই সকলো শিক্ষকৰ উপস্থিতিৰে আমি বিক্ষোভ প্ৰদৰ্শন কৰিম। মঞ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো যাতে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে আমাৰ এই জ্বলন্ত সমস্যাটো যিটো আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক সংস্থাত আমি 2013 আৰু 21 চনৰ যিখিনি বঞ্চিত শিক্ষক এই সমূহ শিক্ষকক যাতে কোনো কাৰণতে বাদ নিদি আমাৰ সমস্যাটো তেওঁলোকৰ জ্বলন্ত সমস্যা বুলি ভাবি আমাক অতি সোনকালে আমাৰ এই সমস্যাটো সমাধান কৰিবৰ বাবে তেওঁলোকক আমি অনুৰোধ জনাইছো যাতে আমাক বাদ দি তেওঁলোকৰ মানে যিখন কপি বনাইছে তেওঁলোক সেই কপিবিলাকত যাতে আমাৰ 13 চনৰ আৰু 21 চনৰ সমূহ বঞ্চিত শিক্ষকৰ সকলকো লৈ আমাৰ তেওঁলোকৰ সমস্যা শিক্ষানুষ্ঠান আৰু 13 চনত বঞ্চিত আৰু 21 চনত বঞ্চিত শিক্ষানুষ্ঠানবিলাকৰ শিক্ষকবিলাকৰ বা কৰ্মচাৰীসকলক প্ৰাদেশিক গ্ৰহণৰ কাৰণে আন্দোলন কৰিছো, ধৰ্ণা কৰিছো, অনশন কাৰ্যসূচী লৈছো। যোৱা 10 জানুৱাৰী তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বাধীন কেবিনেটত এখন উপসমিতি বনাই দিছে আৰু প্ৰাদেশিকৰণৰ যিটো সমস্যাৰ সমাধানৰ তেখেতে এটা গুৰুত্ব প্ৰদান কৰিছে। আমি এই কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে কেবিনেটৰ যিখন জাব কমিটি উপসমিতি আমি ধন্যবাদ জনাইছো। সমান্তৰালভাৱে নটিফিকেশ্যনত উল্লেখ থকা ধৰণে তেওঁলোকে আমাৰ লগত আলোচনা কৰি আমাৰ লগত মত বিনিময় কৰি তেওঁলোকে এখন প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দিব লাগে। কিন্তু আমি লক্ষ্য কৰিছো আৰু ইতিমধ্যে যোগাযোগো কৰিছো যে যিখন কেবিনেট উপসমিতি মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু জয়ন্ত মল্ল বৰুৱাদেৱ আৰু কেশৱ মহন্ত ডাঙৰীয়াদেৱ এওঁলোকে মানে আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত কোনো আলোচনা বা কোনো মত বিনিময় নকৰাকৈ তেওঁলোকে নিজাববীয়াকে এখন প্ৰতিবেদন প্ৰস্তুত কৰাৰ প্ৰস্তুতি তেওঁলোকে চলাই আছে। আমি এই কথাটোৰ বিৰোধিতা কৰিছো। যিহেতু নটিফিকেশ্যনত লিখা আছে আৰু আমি দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আছো, প্ৰতিবাদ কৰি আছো আমাৰ সমস্যাখিনি উপস্থাপন কৰিবৰ কাৰণে এই কমিটিখনৰ লগত এখন কম্বাইন চিটিং এটাৰ কাৰণে ইতিমধ্যে আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছো যোৱা 24 জানুৱাৰী তাৰিখত। কিন্তু আমাৰ আবেদনখনক অগ্ৰাহ্য কৰি তেওঁলোকে আমাক অন্ধকাৰত ৰাখি আমাৰ সমস্যাখিনি এই কেবিনেট উপসমিতিত উপস্থাপন কৰিবৰ কাৰণে আমাক সুবিধা নিদি তেওঁলোকে নিজাববীয়াকে যি প্ৰতিবেদন প্ৰস্তুত কৰি আছে ইয়াৰ বিৰোধিতা কৰিছো। আৰু আগন্তুক 12 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত যদি আমাক মাতি আমাৰ লগত যদি বা আমাৰ সমস্যাখিনি উপস্থাপন কৰাৰ কাৰণে আমাক যদি সুবিধাকণ নিদিয়ে তেতিয়াহ'লে আমি 14 ফেব্ৰুৱাৰী তাৰিখত আমি দিছপুৰ চলো কাৰ্যসূচী ল'ম। সমান্তৰালভাৱে আগন্তুক 24 ফেব্ৰুৱাৰীত
মাননীয় যি মোদী মহোদয় ডাঙৰীয়া তেখেত অসমলৈ আহিব। এই অসম ভ্ৰমণৰ সময়ত আমি সদৌ অসম অপাধিকৃত শিক্ষক সমাজ সংস্থাই সকলো শিক্ষকৰ উপস্থিতিৰে আমি বিক্ষোভ প্ৰদৰ্শন কৰিম। এই মঞ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো, যাতে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে আমাৰ এই জ্বলন্ত সমস্যাটো, যিটো আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক সংস্থাত আমি 2013 আৰু 21 চনৰ যিখিনি বঞ্চিত শিক্ষক, এই সমূহ শিক্ষকক যাতে কোনো কাৰণতে বাদ নিদি আমাৰ সমস্যাটো তেওঁলোকৰ জ্বলন্ত সমস্যা বুলি ভাবি আমাক অতি সোনকালে আমাৰ এই সমস্যাটো সমাধান কৰিবৰ বাবে তেওঁলোকক আমি অনুৰোধ জনাইছো, যাতে আমাক বাদ দি তেওঁলোকৰ যিখন কপি বনাইছে তেওঁলোক সেই কপিবিলাকত যাতে আমাৰ 13 চনৰ আৰু 21 চনৰ সমূহ বঞ্চিত শিক্ষকৰ সকলকো লৈ আমাৰ তেওঁলোকৰ সমস্যাটো